ভাষী মানে হিন্দু মানুহখিনি কিন্তু তাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে গতিকে এই যিটো ৰাজনৈতিক আশংকা যেনেকৈ মুছলমান মানুহৰ আগ্ৰাসনৰ কাৰণে আমি যে ধৰণৰ এটা সংকটৰ সন্মুখীন হৈছোঁ এইটো এটা আশংকা আৰু হিন্দী ভাষীৰ আগ্ৰাসন চলিছে সেই আগ্ৰাসন চলাৰ যিটো প্ৰচেছ চলিছে সেই কথাটো যেন অসমীয়া মানুহে নাজানে এই ভাষাৰ ক্ষেত্ৰতো চেঞ্চাছৰ ক্ষেত্ৰতো হিন্দু মুছলমান এটা নেৰেটিভ সৃষ্টি কৰি গোটেই আপোনাৰ হিন্দী আৰু বাংলা ভাষীৰ আগ্ৰাসনৰ গোটেই ঘটনাটোক গাত দিয়াৰ চেষ্টা চলি আছে হিন্দু মুছলমান মই কৰা নাই ইয়াত এইখন লোকপিয়লৰ এই লোককথা নক'ব ইয়াত চিঞৰ বাখন নকৰিব সাধু কথা নকৰিব আপোনাৰ অসমীয়া সংস্কৃতিৰ ওপৰত যিটো হিন্দী আৰু বঙালীৰ হেৰি আছে আগ্ৰাসন আহি আছে যিটো ভাষা সংস্কৃতি সিংহাল আৰু গুপ্তাৰ হাতত মানে সঞ্চয় দিয়াৰ ব্যৱস্থা কৰা হৈছে সেই কথাটো যেন অসমীয়া মিনিষ্ট্ৰী গম নাপায় সেইটো লুকাই ৰাখিবলৈ আজি এই মিয়াৰ কথা আহিছে এইটো কথা আজি হিন্দী ভাষী যিমান নহওক আপোনালোকে ৱেইট কৰক 10 বছৰ ৱেইট কৰক অসমীয়া ভাষাৰ কি অৱস্থা হয় অসমীয়া ভাষা সংকটত নেকি যে অসমীয়া ভাষা এইবাৰ লোকপিয়লত সংখ্যালঘুৰ ভাষাত পৰিণত হ'ব নেকি কোনে কয় আজিৰ তাৰিখত অসমীয়া ভাষা সংকটত পৰিব নেকি এই সম্পৰ্কত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে আৰু ৰাজনৈতিক মন্তব্য হৈছে আৰু সামাজিক মাধ্যমতো এটা ঢৌৰ সৃষ্টি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে 20% মানুহে অসমীয়া কোৱালৈকে অসমীয়া ভাষা জীয়াই থাকিব চন্দ্ৰসূৰ্য থকালৈকে অসমীয়া ভাষা জীয়াই থাকিব এই প্ৰসংগত বিভিন্ন ধৰণৰ দৃষ্টিকোণৰ পৰা এই বিষয়টোক আচলতে বিশ্লেষণ কৰা হৈছে তাৰ লগত আৰু এটা কথা আছে যে বিশেষকৈ অসমৰ চৰ চাপৰি অঞ্চলৰ সেইসকল লোকে বা ধৰ্মীয় সংখ্যালঘু লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি সেই তাহানিৰ পৰাই গ্ৰহণ কৰি আহিছে আৰু তেওঁলোকৰ কাৰণে অসমীয়া ভাষাটো আজি সংখ্যালঘু ভাষাত পৰিণত হোৱা নাই তাৰ লগে লগে আহিছে জনগোষ্ঠীয় ভাষাসমূহৰ প্ৰসংগ আহিছে বিভিন্ন দিশৰ পৰা বিষয়টোৱে এটা বিশেষ গুৰুত্ব লাভ কৰিছে আৰু মই আকৌ এবাৰ কৈছোঁ যে লোকপিয়লৰ প্ৰাক্ষণত এই যে অসমীয়া ভাষা এই অসমীয়া ভাষাটো সংকটত নেকি তেনেকুৱা এটা প্ৰশ্ন বা সন্দেহৰ বা আশংকাৰ উদয় হৈছে এই প্ৰসংগতে আমি আজি আলোচনা কৰিম বিভিন্ন দিশৰ পৰা ইয়াক বিশ্লেষণ কৰিম আৰু আমাৰ ষ্টুডিঅ'ত ইয়াৰ বাবে আমি কেইবাজন অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ লগত লাইভতো আছে মই প্ৰথমতে চিনাকি কৰি দিছোঁ বিশিষ্ট কবি কমল কুমাৰ মেধি ডাঙৰীয়া আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে খবিৰ আহমেদ ডাঙৰীয়া সভাপতি চৰ চাপৰি সাহিত্য সভা আৰু লগতে এগৰাকী সাহিত্যিকো আমাৰ লগত নগাঁৱৰ পৰা আমাৰ লগত লাইভত আছে ডক্টৰ কমল কুমাৰ তাঁতী লেখক সমালোচক আৰু আমাৰ লগত ধুবুৰীৰ পৰা আছে মাছুদ আখতাৰ জামান অধিবক্তা আৰু আমাৰ লগত আছে দেৱজিৎ বৰা তেখেত প্ৰধান সম্পাদক অসম সাহিত্য সভা মই প্ৰথমতেই বিশেষকৈ কমল কুমাৰ মেধিৰ পৰা আৰম্ভ কৰিব কৈছোঁ যে সাম্প্ৰতিক সময়ত যিটো এই চৰ্চা চলি আছে যে আপোনাৰ দৃষ্টিকোণৰ পৰা আপুনি বিষয়টো কেনেদৰে বিশ্লেষণ কৰে এগৰাকী আপুনি বিশিষ্ট কবি হিচাপে যে অসমীয়া ভাষা ক'ৰবাত ন ক'ৰবাত কিবা প্ৰত্যাহ্বান বা সংকটৰ সন্মুখীন হৈছে নেকি আজিৰ তাৰিখত নাই এনেকুৱা এটা আশংকা বিভিন্ন সময়ত বিভিন্নজনে প্ৰকাশ কৰে যে অসমীয়া ভাষা সংকটত নেকি কেতিয়াবা কয় যে অসমীয়া সংস্কৃতি সংকটত নেকি কেতিয়াবা সামগ্ৰিকভাৱে কয় যে অসমীয়া জাতি এতিয়া সংকটৰ গৰাহত গতিকে এই গোটেই কথাবিলাকৰ একোটা নিৰ্দিষ্ট দৃষ্টিকোণ থাকে সকলোৱে নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা এটা বিচাৰ বিশ্লেষণ কৰে বা নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা বিষয়টো উত্থাপন কৰে কিন্তু আমি কেতিয়াও নাভাবোঁ যে অসমীয়াৰ দৰে এটা সমৃদ্ধ ভাষা কেতিয়াও এই ভাষালৈ সংকট নামি আহিব এই ভাষাটো কেতিয়াবা নিশেষ হ'ব বা এই ভাষাটো কেতিয়াবা আমাৰ মানুহৰ মুখৰ পৰা হেৰাই যাব কাৰণ অসমীয়া ভাষাটো আপোনালোকে আমি সকলোৱে জানো যে ইতিমধ্যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে এটা ধ্ৰুপদী ভাষা হৈছে অসমীয়া ভাষা প্ৰতিষ্ঠা লাভ কৰিছে আৰু আমাৰ প্ৰখ্যাত মনীষীসকলে ইতিমধ্যে শতাধিক অভিধান অলেখ ব্যাকৰণ বিভিন্ন ধৰণে ভাষা তত্ত্বৰ দিশৰ পৰা অসমীয়া ভাষাটো এনেকুৱা ধৰণে সমৃদ্ধ কৰিছে অসমীয়া ভাষাটো এতিয়া ধ্ৰুপদী ভাষা আৰু এটা ভাৰতবৰ্ষৰ ভিতৰতে হয়তো এনেকুৱা হ'ব যে পৃথিৱীৰ ভিতৰতে এটা সমৃদ্ধ ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে গতিকে মই নাভাবোঁ যে এই আশংকা সত্য এইটো কেতিয়াও নাভাবোঁ অসমীয়া ভাষা থাকিব অসমীয়া ভাষা সদায় ভালকৈ থাকিব জীয়াই থাকিব আৰু নতুন প্ৰজন্ম অসমীয়া ভাষাক সুন্দৰভাৱে আগবঢ়াই লৈ যাব কিন্তু ইয়াৰ মাজত কেইটামান কথা আছে আজি হয় আপুনি মোক কবি হিচাপে আমন্ত্ৰণ জনাইছে সাহিত্য চৰ্চা কৰা এজন মানুহ হিচাপে মোক আমন্ত্ৰণ জনাইছে কিন্তু গোটেই কথাবিলাকত কিন্তু এই যে বিভিন্ন দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰা হয় অসমীয়া ভাষা সংকটত অসমীয়া সংস্কৃতি সংকটত এই গোটেই কথাবিলাকৰ কিন্তু একোটা ৰাজনৈতিক দৃষ্টিভংগীও থাকে আজি লোকপিয়লৰ প্ৰসংগ অহাৰ লগে লগে আজি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে আজি চৰ চাপৰিৰ ৰাইজে প্ৰতিষ্ঠা মানে বেলেগ ধৰণৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মূলতিৰ অসমীয়া মানুহে বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা
এটা একোটা ব্যাখ্যা দাঙি ধৰিছে কিন্তু এই গোটেই ব্যাখ্যাবিলাকৰ ৰাজনৈতিক দৃষ্টিভংগীবিলাক যদি চোৱা যায় তেনেহ'লে আপুনি দেখা পাব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাজতে যিখিনি কথা কৈছিলে লোকপিয়লত মাতৃভাষাৰ কথা সম্পৰ্কে বা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিয়ে অসমীয়া ভাষা চৰ চাপৰিবাসীয়ে জীয়াই ৰাখিছে এনেকুৱা ধৰণৰ কথাৰ প্ৰত্যুত্তৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা কৈছিল মই ভাবোঁ যে এইখিনি অত্যন্ত প্ৰেক্টিকেল আৰু সেইখিনি যুক্তিসন্মত গতিকে সেই দৃষ্টিভংগীৰ পৰা আমি যদি চাওঁ তেনেহ'লে চাব লাগিব যে হয় চৰ চাপৰিৰ ৰাইজে অসমীয়া ভাষা তেওঁলোকে মাতৃভাষা হিচাপে যদি তেওঁলোকে ঘোষণা কৰে লোকপিয়লত যদি তেওঁলোকে লিখে তাত আপত্তি কৰিবলগীয়া একো নাই কিন্তু আপত্তি কৰিবলগীয়া পইণ্টটো হ'ল যে তেওঁলোক কিমান বেছি আমাৰ লগত একাত্ম অনুভৱ কৰে কেৱল ভাষাটো ক'লেই নহ'ব কেৱল ভাষাটোৰ লোকপিয়লত মাতৃভাষা বুলি লিখিলেই নহ'ব তাৰ অন্তৰালৰ ৰাজনীতিটো আমি ব্যাখ্যা কৰিব লাগিব গতিকে মই অপেনিং ৰিমাৰ্কছ হিচাপে আপোনাক এইটোৱে ক'লোঁ যে অসমীয়া ভাষা সংকটত নপৰে কিন্তু ইয়াৰ কিছুমান ৰাজনৈতিক দৃষ্টিভংগী আছে ৰাজনৈতিক কিছুমান কথা আছে যিবিলাক কথাই হয়তো আমাক সংকটৰ ফালে নিয়াৰ এটা ষড়যন্ত্ৰৰ ফালে লৈ গৈ আছে নিশ্চয় ধন্যবাদ জনাইছোঁ মই পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ পুনৰ আহিম আপোনাৰ এই আৰম্ভণি মন্তব্যটো মই খবিৰ আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যে মই পুনৰবাৰ কৈছোঁ যে খবিৰ আহমেদ এগৰাকী সাহিত্যিক জনপ্ৰিয় সাহিত্যিক চৰ চাপৰি সাহিত্য সভাৰ তেখেত এগৰাকী সভাপতি আহমেদ ডাঙৰীয়া আপুনি কি কয় যে অসমীয়া ভাষাটো সংকটত নেকি যে যিটো ওলাইছে যে অসমীয়া ভাষা এতিয়া কোৱা মানুহৰ সংখ্যা কমি গৈছে বা বিশেষকৈ চৰ চাপৰি সাহিত্য সভাক আপুনি যিহেতু প্ৰতিনিধিত্ব কৰিছে সেইকাৰণে সুধিব খুজিছোঁ যে চৰ চাপৰি অঞ্চলৰ এইসকল লোকে অসমীয়া ভাষাটো নিজৰ ভাষা বুলি কোৱাৰ বাবে মাতৃভাষা বুলি লেখাৰ বাবে তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বা লেখা মেলাৰ ক্ষেত্ৰত পঢ়া শুনা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কৰাৰ বাবেইহে অসমীয়া ভাষা আজি এটা সমৃদ্ধ ভাষা বা অসমীয়া ভাষা সংখ্যালঘু ভাষাত পৰিণত হোৱা নাই এই এটা কথা চলি থাকে এইটো কিমান দূৰ সঁচা বুলি আপুনি ভাবে চাওক অসমীয়া ভাষা ভাষীৰ সংখ্যা যদি 20% নামি আহে যেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কথাটো মই ভাবোঁ যে 20% নামি আহিলেও অসমীয়া ভাষাৰ কোনো হানি বিঘিনি নহয় কোনো হৰণ ভগন নহয় অসমীয়া ভাষা আছিল আছে আৰু থাকিব তো কিন্তু কথাটো হৈছে আমি যিহেতু অসমীয়া আমাৰ মাতৃভাষা হিচাপে লিখিছোঁ আৰু যিসকলে অসমীয়া ভাষাক নিজৰ ভাষা বুলি বা মূলসুঁতিৰ অসমীয়া মানুহৰ কথাই মই কৈছোঁ যে সকলোৱে অসমীয়া ভাষা ভাষী সকলো মানুহে অসমীয়া ভাষা শ্ৰীবৃদ্ধিৰ কাৰণে কাম কৰিব লাগে শ্ৰীবৃদ্ধিৰ সপক্ষে কথা ক'ব লাগে কাৰণ ভাষা এটাৰ শক্তিয়ে হৈছে সেই ভাষাত কথা কোৱা মানুহৰ সংখ্যা গতিকে যদি সেই ভাষাত লিখা মেলা কৰাৰ মানুহৰ সংখ্যা বৃদ্ধি পায় বা সেই ভাষাত কথা কোৱাৰ মানুহৰ সংখ্যা বৃদ্ধি পায় বা সেই ভাষাত গৱেষণা প্ৰযুক্তিবিদ্যা বিজ্ঞানৰ চৰ্চা হয় বিজ্ঞানৰ লগত যদি সম্পৃক্ত হৈ যায় তেতিয়াহে সেই ভাষাৰ মানে শক্তি বৃদ্ধি হয় গতিকে সকলোৱে ভাষাটোৰ যেনে কেনেদৰে আগুৱাই নিব পাৰি কেনেদৰে শক্তিশালী কৰিব পাৰি কেনেকৈ ইয়াৰ শ্ৰীবৃদ্ধি কৰিব পাৰি সেই দিশৰ পৰাহে প্ৰচেষ্টা কৰিব লাগে দ্বিতীয়ত কথা হৈছে যে যিহেতু চৰ চাপৰিৰ মানে মানুহখিনিয়ে আজি 100 বছৰ আগৰ পৰাই অসমীয়াক তেওঁলোকে মাতৃভাষা হিচাপে স্বীকাৰ কৰি লৈছে তেওঁলোকে লোকপিয়লত অসমীয়া ভাষাৰ মাতৃভাষা হিচাপে লিখি আহিছে প্ৰায় 150 বছৰ আগৰ পৰা মই কৈছোঁ যে চৰ চাপৰিৰ মানুহসকলে অসমীয়া ভাষাৰ মাধ্যমত বিদ্যালয় স্থাপন কৰি পেলাই তেওঁলোকে ইমান দূৰলৈকে আগুৱাই আহিছে গতিকে সেইসকল মানুহক আৰু অলপ উৎসাহ দিব লাগে উদগনি দিব লাগে তেওঁলোকৰ মনত আঘাত দি পেলাই কোনো কথা ক'লে তেওঁলোকে মনোকষ্টত ভোগে প্ৰাৰম্ভিক মন্তব্য হিচাপে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ আমি দক্ষিণ শালমৰা জিলাত দেখিবলৈ পাইছোঁ মোৰ ফটো আছে যে 1860 দশকতেই অসমীয়া মাধ্যমৰ বিদ্যালয় তাত আছিলে 1868 নে তেনেকুৱা চনৰ মানত তাত 1894 চনত ইয়াতে 1800 এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছিলে কিন্তু এই ক্ষেত্ৰত মই এটা কথা কওঁ অসমীয়া মাধ্যমত পঢ়িলে তেওঁ অসমীয়া হৈ যাব এনেকুৱাও নহয় অসমীয়া মাধ্যমত পঢ়াটো এটা বেলেগ বিষয় কাৰণ তাত বিদ্যালয় হিচাপে অসমীয়া মাধ্যমৰ বিদ্যালয় আছে কাৰণ চৰ চাপৰি এটা অৰ্থনৈতিকভাৱে এটা অনগ্ৰসৰ এটা ব্যৱস্থা এতিয়া চলি আছে আৰু য'ত আগবাঢ়ি আহিছে যেনে মন্দিয়া কলগাছিয়া কয়াকুছি য'ত চৰ চাপৰি উদ্যোগিত কিন্তু অলপ
মানুহখিনি অৰ্থনৈতিকভাৱে আগবাঢ়িছে তাত কিন্তু ইংৰাজী মিডিয়ামৰ স্কুল আছে গতিকে সেইটো ডাঙৰ কথা নহয় মাধ্যমত পঢ়াটো ডাঙৰ কথা নহয় আজি হীৰেণ গোহাঁই ছাৰে খুব ধুনীয়াকৈ ইংৰাজীটো ক'ব জানে ইংৰাজী লিখিব জানে সেইবুলি তেওঁ ইংৰাজ হৈ নাযায় বুজি অসমীয়া ভাষাত পঢ়া শুনা কৰিলে তেওঁ অসমীয়া হৈ যাব এনেকুৱা নহয় কথাটো হৈছে যে খবিৰ আহমেদ ডাঙৰীয়াই কোৱা কথাখিনি অৰ্ধসত্য চৰ চাপৰিৰ মানুহ একাংশ মানুহে অসমীয়াটো মাতৃভাষা হিচাপে লিখিছে এইটো হয় আজি 91 চনৰ যদি লোকপ্ৰিয় 91 চনৰ যদি 2011 চনৰ যদি লোকপ্ৰিয়ৰ তথ্য আমি ব্যাখ্যা কৰোঁ তেনেহ'লে দেখা পাব যে প্ৰায় 70 লাখ পূৰ্ববংগীয় মূলৰ মুছলমানৰ 20 লাখেহে কিন্তু অসমীয়া মাতৃভাষা হিচাপে লিখিছে যদি আপুনি মোক সময় দিয়ে মই দীঘলীয়াকৈ তাৰ ব্যাখ্যা দিব পাৰোঁ কাৰণ আমি দেখা সকলোকে আৰম্ভণি ৰিমাৰ্কটো লৈ লওঁ তাৰপিছত পৰৱৰ্তী সময়ত আপুনি আৰু বিষয়টোৰ গভীৰতালৈ যাম আমি মাহিম খবিৰ আহমেদ ডাঙৰীয়া আপোনাৰ অৰ্ধসত্য বুলিও কৈছে সেই সম্পৰ্কত আপোনাৰ স্পষ্টীকৰণ মই বিচাৰিম যে কি কৈছে মই এবাৰ আহিব খুজিছোঁ দেৱজিৎ বৰা প্ৰধান সম্পাদক অসম সাহিত্য সভা তেখেত আমাৰ লগত আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ যে অসমীয়া ভাষাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে যে অসমীয়া ভাষাৰ ভৱিষ্যতটো দেৱজিৎ বৰা আপুনি কি বুলি ভাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা আজি যিটো বিষয় লৈ আলোচনা হৈছে এই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ আৰু সংবেদনশীল বিষয় এই বিষয়টোক লৈ সকলো মানুহে অসম মুলুগত অসমীয়া ভাষাক ভাল পোৱা অসমীয়া জাতিক ভাল পোৱা সকলো মানুহৰ বাবে এটা স্পৰ্শকাতৰ বিষয় অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ আমি আজি সন্দিহান হৈ পৰিছোঁ বুলি নয়াৰ্থক ভাৱ এটা মোৰ মনলৈ আনিব বিচৰা নাই অসমীয়া ভাষাৰ উজ্জ্বল ভৱিষ্যত আছে বুলি এই কথাটো মই ক'ব বিচাৰোঁ যে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা যিমানেই যি নহওক কিয় সংখ্যাটো আমি যিমানেই যি নকওঁ কিয় এটা কথা কিন্তু মই ধাৰণা কৰিব পাৰোঁ যে মই প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই যোৱা 1.5 বছৰে অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি পকি যিটো দেখা পালোঁ যে 3,50 লাখ মানুহৰ বসতিভূমি এই অসমত অসমীয়া ভাষা বুজি নোপোৱা মানুহৰ সংখ্যা খুব কম গতিকে 3,50 লাখ মানুহৰ ভিতৰত যদি আপুনি 50 লাখেও যদি বুজি নাপায় তেতিয়া 3 কোটি মানুহে কোৱা অসমীয়া ভাষাটো কিমান শক্তিশালী ভাষা হ'ব সেইটো মই নিজে উপলব্ধি কৰিব পাৰিছোঁ গতিকে 3 কোটি মানুহে কোৱা ভাষা এটা কিমান শক্তিশালী হ'ব বা এই ভাষাটোৰ ভৱিষ্যত কি হ'ব সেইটো মই নকলেও মানুহে বুজি পাব মই এই ভাষাটোৰ ক্ষেত্ৰত কিছু আমাৰ কৰিব লগা আছে মাধ্যমৰ যোগেদি যে মাধ্যমৰ যোগেদি আমি কৰিব লগা কামখিনি আমি কৰিব লাগিব কিন্তু এটা কথা মই এইখিনিতে কৈ থব লাগিব যে অসমীয়া ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত বা প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আমি যিমান তৎপৰ হ'ব লাগে আমি সিমান তৎপৰ নহওঁ ফলস্বৰূপে আজি এই সন্দিহান সময়টো আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপতে ক'লে যে চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব এইটো অত্যন্ত সাহসী বক্তব্য সেই বক্তব্যটো বুকুত লৈ অসমীয়া ভাষাক ভাল পোৱা মানুহবিলাকে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলে খুব সাহস পাব সেইটোত কোনো সন্দেহ নাই কিন্তু এই ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কিছু কৰিব লগা আছে চৰকাৰী বেচৰকাৰীভাৱে যিখিনি কাম আমি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে কিন্তু আমি তৎপৰ হ'বই লাগিব ভাষা ৰক্ষাৰ আন্দোলনটো আমি ইংলেণ্ডৰ মানুহৰ হাতত বা চীনৰ মানুহৰ হাতত অৰ্পণ কৰিলে নহ'ব অসমীয়া ভাষা ৰক্ষাৰ আন্দোলনটো আমি আমাৰ ৰান্ধনীশালৰ পৰা কৰিব লাগিব আমি শোৱনি কোঠাত কৰিব লাগিব ধন্যবাদ পুনৰ আহিম পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ মই খবিৰ আহমেদৰ ওচৰলৈ আহিব খুজিছোঁ যে আপোনাৰ যিখিনি মন্তব্য আছিলে সেই কথাখিনি কিন্তু কমল কুমাৰ মেধিয়ে সম্পূৰ্ণৰূপে সত্য বুলি তেখেতে মানি ল'ব খোজা নাই তেওঁ কৈছে যে চৰ চাপৰি অঞ্চলৰ সেইসকল লোকে কিন্তু আন্তৰিকতাৰে অসমীয়া ভাষাটোক নিজৰ বুলি কোৱা নাই তেওঁৰ এইটো এটা ডিমত আপোনাৰ লগত পোষণ কৰিছে অৰ্ধসত্য বুলি কৈছে আৰু দ্বিতীয়টো কথা মই কমল কুমাৰ মেধিকো পৰৱৰ্তী সময়ত এতিয়াই প্ৰশ্নটো উনুকিয়াই থৈছোঁ যে সেইসকল মানুহে কিন্তু অসমীয়া ভাষাটোক অসমীয়া বুলি কৈছে কিন্তু অসমত থকা বহু হিন্দীভাষীয়ে কিন্তু এতিয়া অসমীয়াটোক নিজৰ মাতৃভাষা বুলি গণ্য কৰা নাই মই খবিৰ আহমেদৰ পৰা মন্তব্যটো জানি লওঁ তাৰপিছত মেধিৰ ওচৰত আহিম মই সঁচাকৈ আমাৰ মেধি ডাঙৰীয়াই যোনটো কথা কৈছে যে এইটো এটা অৰ্ধসত্য এইটো এটা অৰ্ধসত্য নহয় এইটো সম্পূৰ্ণভাৱে সত্য কথা তো চাওক কোনো এটা ভাষাত অধ্যয়ন কৰিলে পঢ়া পাতি কৰিলেই যে
তেওঁ সেই মানে অসমীয়া ভাষাত লিখা পঢ়া কৰিলেই যে অসমীয়া হৈ যাব সেইটো কথা নহ'ব পাৰে কিন্তু এটা কথা হৈছে কিন্তু অসমীয়া ভাষাত লিখা পঢ়া কৰাটো অসমীয়া ভাষাৰ বিদ্যালয় স্থাপন কৰা এইটো অসমীয়াকৰণৰ এটা প্ৰাথমিক স্তৰ বুলি আপুনি স্বীকাৰ কৰিব লাগিব মোৰ হাতত মই তালিকালৈ আহিছোঁ 1950 চনৰ আগৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয় 150খন বিদ্যালয়ৰ তালিকা মোৰ লগত আছে সেইখন আপোনালোকক মই দেখুৱাব পাৰোঁ তো ঘটনা হৈছে কেৱল মাতৃভাষা অসমীয়া ভাষাত লিখা পঢ়া কৰাতেই তেওঁলোকে কেৱল মানে সীমিত হৈ থকা নাই ইতিমধ্যে মেধি ডাঙৰীয়াই দেখিছে বহু জাগাত মই তেখেতক দেখা পাইছোঁ বিভিন্ন অঞ্চলত চৰ্চাপুৰী বিভিন্ন অঞ্চলত বিহু অনুষ্ঠিত হৈ আছে তেওঁলোকে চৰ্চাপুৰীৰ ছোৱালীবিলাকে মেখেলা পিন্ধি স্কুললৈ গৈ আছে আৰু যেটো আমাৰ অসমীয়াৰ যেটো এই ফুলাম গামোচা এইটো সকলোৱে নিজৰ গামোচা বুলি তেওঁলোকে স্বীকাৰ কৰি লৈছে আপোনাৰ শিল্পী দিৱস জ্যোতিপ্ৰসাদৰ জন্মদিন শিল্পী দিৱস তেওঁলোকে পালন কৰি আছে বিষ্ণুৰাভাৰ দিৱস পালন কৰি আছে অসমীয়া জাতীয়তাৰ লগত একাত্ম হোৱাৰ দিশে বা একাত্ম মানে অসমীয়াকৰণৰ দিশে তেওঁলোকে বহুখিনি আগুৱাই গৈছে চাওক এইটো এটা জনগোষ্ঠীয় কথা প্ৰায় 70-80 লাখ জনগোষ্ঠীৰ কথা মানে গতিকে সম্পূৰ্ণভাৱে অসমীয়া এটা নতুন ভাষা জাতীয়তাৰ লগত মানে সংশ্লেষণ হ'বলৈ এটা সময় দৰকাৰ হয় 10 বছৰ 20 বছৰ 30 বছৰ এটা উপযুক্ত সময় নহয় ইতিহাসত তেনেকুৱা বহুত উদাহৰণ আছে যে এটা জাতি এটা জনগোষ্ঠীৰ নিজৰ ভাষা নিজৰ ধৰ্ম ত্যাগ কৰি পেলাই নতুন ধৰ্ম নতুন জাতীয়তাৰ লগত তেওঁলোকে মানে সংশ্লেষিত হৈ গৈছে কিন্তু এইটো সময় লৈছে 100 বছৰ 150 বছৰ 200 বছৰ সময় লৈছে এই 70-80 লাখ মানুহক অসমীয়াকৰণৰ কাৰণে অসমীয়া জাতীয়তাৰ লগত একাত্মকৰণৰ কাৰণে অলপ সময় আপোনালোকে নিশ্চয় দিবই লাগিব আৰু তাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিব লাগিব আপোনালোকে তেওঁলোকক নিৰুৎসাহ কৰিলে বৃহত্তৰ অসমীয়া জাতিৰে মানে এটা ক্ষতি হোৱাৰ কথা বুলি মোৰ অনুভৱ হয় এই ক্ষেত্ৰত মই চাব খুজিছোঁ যে নগাঁৱৰ পৰা আমাৰ লগত বিশিষ্ট লেখক আৰু সমালোচক ডক্টৰ কমল কুমাৰ তাঁতী আছে ডক্টৰ কমল কুমাৰ তাঁতী নগাঁৱৰ পৰা আমাৰ লগত লাইভত নগাঁৱৰ পৰা আমাৰ লগত আছে বিশিষ্ট লেখক আৰু সমালোচক ডক্টৰ কমল কুমাৰ তাঁতী মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ যে এটা বিশেষ কথা যে অসমীয়া ভাষা বৰ্তমান সংকটত পৰিছে বুলি এটা কথা কৈছে আৰু এটা কথা তাৰ লগতে আহিছে যে জনগোষ্ঠীয় লোকসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ এখন বসতি প্ৰধান অঞ্চল অসম সেই জাতি জনগোষ্ঠীৰ লোকসকলে নিজৰ মাতৃভাষা তেওঁ জনগোষ্ঠীয় ভাষা হিচাপে কয় সেইকাৰণে অসমীয়া ভাষাটো তেওঁলোকৰ মাতৃভাষা নহয় তেওঁলোকে নিজস্ব একোটা মাতৃভাষা আছে আৰু ই সামগ্ৰিকভাৱে অসমীয়া ভাষাটোৰ বিশেষকৈ সংখ্যাধিক্যৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব নেকি বা পেলাইছে নেকি ধন্যবাদ প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ এই সময়ত আৰু এটা খুব জটিল প্ৰশ্ন প্ৰথমতে মই এটা কথা ক'ব খুজিছোঁ যে ভাষাৰ গণতান্ত্ৰিকীকৰণ বুলি যিটো বিষয় যে এটা ভাষাক আমি নিজৰ মাজতে মানে খুব চেপি খুলি ৰাখিম নে ভাষাটোক আমি মুকলি কৰি দিম সেইটো যে আমি পৃথিৱীৰ বিভিন্ন ভাষাৰ ক্ষেত্ৰত চাওঁ যিবিলাক ভাষা তেনেকৈ মুকলি কৰি এৰি দিয়া হৈছে বা মুকলিকে এটা গণতান্ত্ৰিকৰণৰ প্ৰক্ৰিয়া তাত ভাষাটো জড়িত হৈ আছে ভাষাটোৰ বিকাশৰ লগত সেই ভাষাবিলাকৰ উত্তৰোত্তৰ উন্নতি হৈছে মই ভাবোঁ অসমীয়া ভাষাটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আছে তো অসমীয়া ভাষাটো যি সময়ত ধৰক লিখিত ৰূপত আহিলে খ্ৰীষ্টান মিছনেৰীসকল বা অসমীয়া সাহিত্যৰ যিসকল কাণ্ডাৰী তেওঁলোকৰ খুব এটা ডাঙৰ প্ৰচেষ্টাৰ জৰিয়তে আহিছে আৰু তাৰ পিছৰ পৰা অসমীয়া ভাষাটো কিন্তু মই দেখিছোঁ যে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে মই দ্বিতীয় ভাষা বা প্ৰথম ভাষাৰ কথাটো কোৱা নাই যে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে সেই ভাষাটো আচলতে সেই জনগোষ্ঠীবোৰৰ পৰাই সেই অসমীয়া ভাষাটোৰ বহু শব্দ লোৱা হৈছে তেনেকৈ বিভিন্ন বড়োসকলৰ পৰা মিচিংসকলৰ পৰা মই এতিয়া উদাহৰণলৈ নাযাওঁ গতিকে ভাষাৰ যিটো প্ৰক্ৰিয়া সেইটো আচলতে আমি কোনোবা এটা ৰুমৰ ভিতৰত কোনোবা কেইজনমান মানুহে নিৰ্দিষ্টভাৱে এটা আইডেণ্টিফাই কৰি থ'ব নোৱাৰে ভাষা এটা খুব চেল মানে এটা খুব এক ধৰণৰ বিয়পি যোৱা বিষয় নদীৰ দৰে বিষয় পানীৰ দৰে বিষয় গতিকে সেইকাৰণে মই ভাবোঁ যে আমি এই গোটেই প্ৰশ্নটো ভাষাৰ গণতান্ত্ৰিকীকৰণৰ পিনৰ পৰাহে চাব লাগিব এতিয়া মূল প্ৰশ্নটোলৈ আহিছোঁ যে যেতিয়া এটা কোৱা হৈছে যে অসমৰ যিসকল জনগোষ্ঠী যিসকল জনজাতীয় লোক বা যিসকল অন্য জনগোষ্ঠীৰ লোক তেওঁলোকে ঘৰত এটা ভাষা কয় অন্য ঠাইত অসমীয়া ভাষাটোও কয় কিন্তু ইয়াতে এটা কথা আছে যে যিবিলাক জনগোষ্ঠীৰ পৰা ভাষাবোৰ ইতিমধ্যেই বা বিভিন্ন শব্দ অসমীয়া ভাষালৈ আহিছে তেওঁলোকে সেই অসমীয়া ভাষাটোৰ লগত খুব এটা আন্তৰিকতাই ফিল কৰে
আৰু সেই আন্তৰিকতাটো এনেকুৱা নহয় যে খুব এটা কৃত্ৰিম আন্তৰিকতা, এটা মানে খুব ধৰণৰ অৰ্গেনিকেলি সেই কথাটো হৈছে। কিন্তু এটা কথা আমি চাব লাগিব যে অসমীয়া ভাষাটোৰ ডেভেলপমেণ্ট তেতিয়াহে হ'ব যেতিয়া আমি অন্য যিবোৰ অসমত যিবোৰ ভাষা আছে, বড়ো হওক, মিচিং হওক, কাৰ্বি হওক, চাদ্ৰী হওক, মিয়া হওক, হোৱাটেভাৰ যিবিলাক অন্য ভাষা আছে, বা ভাষা মানে মই এইটো ক'ব খোজা নাই, যিটো কলকিয়েল আমি কথিতৰ ওপৰত যিবোৰ ভাষা, সেই ভাষাবোৰৰো কিন্তু একেলগে উত্তৰোত্তৰ উন্নতি হ'ব লাগিব। গতিকে অসমীয়া ভাষাটোৰ উন্নতিৰ ক্ষেত্ৰত, অসমীয়া ভাষাটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত অসমত থকা বাকী যিবোৰ ভাষা আছে সেই ভাষাবোৰো একেলগে হাত ধৰি আগবাঢ়ি যাব লাগিব। যে কেৱল অসমীয়া যিটো আমাৰ মানে মান্য অসমীয়া সেইটোৱে আগবাঢ়ি যাব, বাকীবিলাক ভাষা ৰৈ যাব, শেষ হৈ যাব, সেইটো হ'ব নোৱাৰে। আৰু সেইটো ঐতিহাসিকভাৱেও আমি দেখিছোঁ যে কোনো এটা ভাষা আগবাঢ়ি যাব তেতিয়াহে যেতিয়া এটা জাতীয় পৰিস্থিতি, এটা জাতীয় বিষয় হিচাপে লোৱা হয়। আৰু আটাইতকৈ খুব ভাল লগা কথা অসমত যে অসমত ভাষাটো এটা জাতীয় বিষয়। পৃথিৱীৰ বহু দেশত সেই সমস্যাটো মানে আমাৰ নিচিনা নহয়। আমাৰ কাৰণে ভাষাটো এটা বিৰাট গৌৰৱৰ বিষয়, ভাষাটো এটা জাতীয় গৌৰৱৰ বিষয়, বা প্ৰত্যেকজন অসমীয়া মানুহে, অসমত থকা প্ৰত্যেকজন অসমীয়া মানুহেই ভাষাটোক আগবঢ়াই লৈ যাব খোজে। গতিকে মই ভাবোঁ যে মই বহু বছৰ আগৰ পৰা এই কথাটো লিখিছোঁ, কোনোবা বিভিন্ন পেপাৰ মেগাজিন বা কৈছোঁ যে মই ভাষাৰ সংকটৰ কথাটো মই একেবাৰে নাভাবোঁ। আৰু যদি মই মূল প্ৰশ্নটোলৈ আকৌ আহোঁ যে আমাৰ যিসকল জনজাতীয় লোক, তেওঁলোকক আমি ভাষাটো কোৱাৰ সুবিধা দিব লাগিব, সেইটো জোৰ জবৰদস্তি নহয়। এতিয়া মই কালি নে পৰহি দেখিছোঁ যে কোনোবা এজন মানুহক এজনে আঙুলিয়াই টুৱাই দেখাইছে, আপুনি বিহুটো নাচিব জানেনে, খগেন মহন্তৰ গান গাব জানেনে, খুব জোৰ জবৰদস্তি জাপি দিয়াৰ নিচিনা এটা প্ৰক্ৰিয়া চলি আছে। গতিকে মই ভাবোঁ ভাষাৰ সংকটৰ বিষয়টো কিন্তু উগ্ৰ জাতীয়তাবাদী সমস্যাহে, জাতীয়তাবাদী সমস্যাও নহয়। উগ্ৰ জাতীয়তাবাদীসকলে বিশ্বাস কৰি আছে বা তেওঁলোকেহে ভাবি আছে যে অসমীয়া ভাষাটো শেষ হৈ যাব, সংকটত পৰিব। আমি নাভাবোঁ তেনেকৈ। গতিকে এনেকুৱাকৈ চাব লাগিব যে ভাষাটো এতিয়া প্ৰত্যেকটো মানুহে, অসমত থকা প্ৰত্যেকজন মানুহে আচলতে অসমীয়া ভাষাটো জানে। কিন্তু আমি নিজৰ মাজৰ যিটো কনভাৰ্চেশ্যন, সেই কনভাৰ্চেশ্যনৰ বহুত সময়ত আমি অন্যৰো ভাষা ক'বলগীয়া হ'ব পাৰে। যে আমি অকল জোৰকৈ আজি অসমীয়াই ক'ম, বেংগলীয়ে ক'ম, ইংৰাজীয়ে ক'ম, আমি তেনেকৈ ক'ব নোৱাৰোঁ। মানুহ এজনক লগ পালে আমি তেওঁ যিটো ভাষাত কমফৰ্টেবল সেই ভাষাটোত ক'ম। কিন্তু যিটো প্ৰাতিষ্ঠানিক, যিটো এটা আনুষ্ঠানিক যিটো ভাষা, সেইটো হিচাপত মই ভাবোঁ অসমীয়া ভাষাটোৰ বহুখিনি ডেভেলপমেণ্ট হৈছে। আমাৰ বিশ্ববিদ্যালয়বোৰত হওক বা অন্য সামাজিক সংস্থাবোৰত হওক, সাহিত্য সভাৰ ক্ষেত্ৰত হওক, বিভিন্ন সংস্থাই কিন্তু এই সম্পৰ্কে খুব ভালকৈ কাম কৰি আছে। আৰু এতিয়াৰ যিটো নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মটোৱেও কিন্তু উইকিপিডিয়াৰ জৰিয়তে হওক বা গুগলৰ জৰিয়তে হওক, সেই অসমীয়া ভাষাটো কিন্তু তাৰ জৰিয়তেও বিশ্বৰ বিভিন্ন ঠাইত যাব পৰাকৈ সেই কামবোৰ কৰি আছে। আৰু এই কামবোৰত এইটো চোৱা নাই যে ধৰক মই কাৰ্বি, মই মিচিং, গতিকে মই অসমীয়া কেনেকৈ চাম। এই কথাটো আচলতে সেই জনগোষ্ঠীবোৰৰো উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰা থাকিলেহে এই কথাটো কৈছে। কিন্তু কাৰ্বি এজন সাধাৰণ কাৰ্বি মানে কেতিয়াও অসমীয়া নকওঁ বুলি কোৱা নাই বা অসমীয়া ভাষাটো নিজৰ নহয় বুলি কোৱা নাই। গতিকে মই ভাবোঁ এই গোটেই সমস্যাটো হৈছে এক ধৰণৰ উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাৰে আমি বিষয়টো আগবঢ়াই লৈ যাব খোজাৰ কাৰণে। নিশ্চয় ধন্যবাদ জনাইছোঁ ডক্টৰ তাঁতী। মই পুনৰ আহিম পৰৱৰ্তী সময়ত খন্তেক বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ। বিৰতিৰ পিছত মই কমল কুমাৰ মেধি ডাঙৰীয়াৰ ওচৰলৈ আহিম যে বিষয়টোক লৈ যিটো তেখেতে কৈছে যে কেৱল অসমীয়া মাধ্যমত পঢ়া শুনা কৰিলে অসমীয়া হৈ নাযায়, সেই বিষয়টোৰ ওপৰতো মই বিশেষকৈ খবিৰ আহমেদক অৰ্ধসত্য বুলি কৈছিলোঁ খবিৰ আহমেদৰ বক্তব্যক, সেই সম্পৰ্কত তেখেতৰ পৰা মই আৰু কিছু বিচাৰিম মন্তব্য খন্তেক বাণিজ্যিক বিৰতিৰ পিছত। খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আজিৰ সবিশেষত আমাৰ আলোচনাৰ বিষয়টোৱে হৈছে যে অসমীয়া ভাষা সংকটত নেকি, অসমীয়া ভাষাৰ ভৱিষ্যতটো কি, যে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰ সমন্বয় হ'ব নেকি, বা জাতি জনগোষ্ঠীৰ ভাষাই অসমীয়া ভাষা সংকটলৈ আনিছে নেকি, বা বিশেষকৈ চৰ চাপৰি অঞ্চলৰ সেই লোকসকলে অসমীয়া ভাষাক মাতৃভাষা বুলি যে কৈছে, ই অসমীয়া ভাষাৰ উত্তৰণত সহায় কৰিছে নেকি, বিভিন্ন দিশৰ পৰা আমি কথাবোৰ পাতি আছোঁ। মই বিশিষ্ট কবি কমল কুমাৰ মেধি ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিছোঁ যে আপুনি এইটো কৈছে, খবিৰ আহমেদেও ক'লে যে কিছু সময় দিয়ক, 100 বছৰ দিছে, 150 বছৰ দিছে, আৰু অলপ সময় দিয়ক। আৰু তেওঁলোকে নিজকে মেখেলা চাদৰ পিন্ধি তেওঁলোকে যায়, তেওঁলোকে গামোচাখন লয়, তেওঁলোকে সেই অসমীয়া যিটো বৃহত্তৰ অসমীয়া জাতিসত্তাৰ মাজত তেওঁলোক মানে চামিল হ'বলৈ তেওঁলোকে আগ্ৰহ কৰিছে আৰু গৈ আছে। তেনেহ'লে আপোনাৰ দ্বিমতটো ক'ত যে তেওঁলোকে অকল ভাষাটো ক'লেই বা এইখিনি কৰিলেই নহয় বুলি কোৱাৰ দ্বিমতটো ক'ত? নাই, প্ৰথম কথা ভাষাটো ক'লেই নহ'ব বুলি কোৱাৰ অৰ্থটো হ'ল এনেকুৱা যে
তেওঁলোকে অসমীয়া ভাষা মাতৃভাষা বুলি কিছু সংখ্যকে লিখিছে লোকপিয়লত কিন্তু যিসকলে লিখিছে তেওঁলোকৰ পৰাই আকৌ অসমৰ জাতীয় জীৱনলৈ সংকট নামি আহিছে অসমৰ জনগাঁথনি সলনি হৈছে অসমৰ জাতীয় জীৱনক বিভিন্ন ধৰণে আমি সংকটৰ সন্মুখীন হৈছোঁ গতিকে অসমীয়া ভাষাটো লিখিলেই আমি নিৰাপদ হৈ যাম এনেকুৱা নহয় ভাষাটোতো থাকিব অসমীয়া ভাষা ধ্ৰুপদী ভাষা অসমীয়া ভাষাৰ ইমান গৱেষণা ইমান হৈছে অসমীয়া ভাষাৰো এতিয়া কোনোবা মানে মৰিবলৈ অসমীয়া ভাষাৰ সম্ভাৱনা মৰা সম্ভাৱনা নাই মই এতিয়া আপোনাক ক'ব খোজা তেখেতে কোৱা কথাটো এই প্ৰতিশব্দ বিশ্বত ভাষাবোৰ মৃত্যু হৈ গৈ আছে বহু ভাষা তেনেকুৱা সেইটো এটা ষ্টেটিষ্টিক্সে কয় আপুনি চাওক অসমীয়া ভাষাৰ আমাৰ যেনেকৈ আলোচনা হৈ থাকে যে অসমীয়া ভাষা সংকটত আপুনি বাংলা ভাষাটো পৃথিৱীৰ ভিতৰতে বহুত মানুহে কোৱা এটা ভাষা বাংলা ভাষা আপুনি দেশ আলোচনীখনতে চাবচোন মাজে মাজে কেতিয়াবা একোখন চিঠি ওলায় একোটা আৰ্টিকল ওলায় বা বাংলা পশ্চিমবংগৰ পৰা ওলোৱা আপুনি কিছুমান বাতৰি কাকতৰ মাজে মাজে সম্পাদকীয় চাব তেওঁলোকেও তাত চৰ্চা কৰে যে বাংলা ভাষা এতিয়া সংকটত গতিকে এই ধৰণৰ এটা আশংকা চলি থাকে এইটোত চলি থাকে মই কোৱা নাই যে আশংকাটো অমূলক কিন্তু ইয়াত কিছুমান কথা আছে যিটো পইণ্টৰ পৰা আমি এতিয়া আলোচনা কৰি আছিলোঁ যে মই কৈছিলোঁ যে খবিৰ আহমেদ ডাঙৰীয়াই কোৱা কথাটো মানে পূৰ্ববংগীয় মূলৰ মুছলমানসকলে মাতৃভাষা অসমীয়া বুলি লিখে এই কথাটো অৰ্ধসত্য বুলি মই কৈছিলোঁ কিয় অৰ্ধসত্য বুলি কৈছোঁ মই তথ্য সহকাৰে আপোনাক এটা কথা ক'ব পাৰোঁ যে আমাৰ শেহতীয়া যিটো লোকপিয়ল আছিলে 2001 চনৰ লোকপিয়ল তাত মুঠ বাংলা ভাষীৰ সংখ্যা আছিলে 90,24,324 জন মানুহে বাংলা ভাষী বুলি তেওঁলোকে লিখিছে অৰ্থাৎ এই 90 লাখ বাংলা ভাষীৰ আপুনি চাব যে 40 লাখ আছে ইয়াত হিন্দু ধৰ্মাৱলম্বী আছে এই মুহূৰ্তত আলোচনাৰ তৰ্কৰ খাতিৰত হিন্দুখিনিক আপুনি একাষৰীয়া কৰি থওক তাৰমানে 50 লাখ ইছলাম ধৰ্মাৱলম্বী লোক এতিয়া 2021 চনৰ 11 চনৰ লোকপিয়লতে এটা কথা ওলাইছে যে অসমত টোটেল মুছলমান মানুহ কিমান আছে টোটেল মুছলমান মানুহ আছে 1,76,79,345 জন তাৰে 36 লাখ খিলঞ্জীয়া মুছলমান তেওঁলোকেতো অসমীয়া ভাষাক অসমীয়াই মাতৃভাষা হিচাপে লিখিব এইটো বাদ দিয়ক অৰ্থাৎ 70 লাখ প্ৰায় 70 লাখ এতিয়াতো সেইটো বেছি হ'ব সেই সময়ত মানে 11 চনৰ লোকপিয়ল মতে 70 লাখ পূৰ্ববংগীয় মূলৰ মুছলমান আছে কিন্তু অসমীয়াক মাতৃভাষা হিচাপে কিমানে লিখিলে যে 50 লাখ মই আপোনাক ক'লোৱে যে 90 লাখ বাংলা ভাষী তাৰে 40 লাখ হিন্দু ধৰ্মাৱলম্বী তাৰে 50 লাখ ইছলাম এতিয়া আহিলে আপোনাৰ প্ৰায় 20 লাখ মানুহেহে কিন্তু পূৰ্ববংগীয় মূলৰ মানুহেহে কিন্তু 70 লাখৰ প্ৰায় 20 লাখ মানুহে কিন্তু অসমীয়া ভাষাটো মাতৃভাষা হিচাপে লিখিছে অৰ্থাৎ আজি খবিৰ আহমেদ ডাঙৰীয়া তেওঁৰ আন্তৰিকতা আছে সেইটো বেলেগ কথা তেনেকুৱা আৰু আন্তৰিকতা থকা মানুহ বহুত আছে মই কোৱা নাই যে সকলোকে নস্বাত কৰি কোৱা নাই কথাটো কিন্তু তেওঁলোকে যিটো নেৰেটিভ যিটো বাগধাৰা প্ৰতিষ্ঠা কৰে যে পূৰ্ববংগীয় মূলৰ মুছলমানসকলে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে এইটো সঁচা নহয় 20 লাখ মানুহে অসমীয়াক মাতৃভাষা হিচাপে লিখিছে আপুনি এইটো মই এনেকুৱা কাল্পনিক কথা নহয় লোকপিয়লৰ গোটেই যদি তথ্যবিলাক আপুনি বিশ্লেষণ কৰে সেইটোৱে ওলাব এতিয়া মই ক'লোঁ যে খবিৰ আহমেদ ডাঙৰীয়াই কোৱা কথাটো অৰ্ধসত্য মই এইটো প্ৰতিপন্ন আপোনাক কৰিলোঁ এতিয়া ইয়াত কিছুমান কথা আছে আপোনাৰ আমাৰ আশংকাটো এইটোৱে যে যদি আপুনি 1991 চনৰ লোকপিয়লৰ লগত 2011 চনৰ লোকপিয়লৰ তুলনা কৰে মই ডিটেইলছ ক'ব নাযাওঁ কিন্তু আপুনি চাব যে অসমীয়া ভাষা কোৱা মানুহৰ বৃদ্ধিৰ হাৰটো হৈছে 16.50% আৰু একে সময়তে আপুনি 91 লগত যদি 11 চনটো তুলনা কৰি চায় তেনেহ'লে 85.80% বাংলা ভাষী মানুহৰ সংখ্যা বাঢ়িছে বাংলা মানে বৃদ্ধিৰ হাৰটো এইটো হৈছে গতিকে এইটোত আপুনি যদি চাই তাত যদি হিন্দু মুছলমানৰ ৰেচিঅ'টো স্পষ্ট 27.47% বৃদ্ধিৰ হাৰ হিন্দুৰ আৰু মুছলমানৰ বৃদ্ধিৰ হাৰ 67.57% অৰ্থাৎ এই কথাটো এইটোৱে প্ৰমাণ কৰে যে প্ৰব্ৰজিত যিসকল মুছলমান তেওঁলোকৰ বেছিভাগে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰা নাই 1 নম্বৰ 2 নম্বৰ কথা যে তেওঁলোকে যিসকলে মাতৃভাষা অসমীয়া হিচাপে গ্ৰহণ কৰিছে তেওঁলোকেও এটা ৰাজনৈতিক এটা প্ৰেক্ষাপটত তেওঁলোকে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে তাৰে এটা অংশই হয়তো মই ধৰি লৈছোঁ যে খবিৰ আহমেদৰ দৰে কিছু মানুহে আন্তৰিকতাৰে গ্ৰহণ কৰিছে কিন্তু সামগ্ৰিকভাৱে যদি চাই খবিৰ আহমেদ ডাঙৰীয়াই কোৱা কথাটো কিন্তু পূৰ্ববংগীয় মুছলমানৰ সামগ্ৰিক ছবি এইখন নহয় সেইটো অৰ্ধসত্য আৰু সেই একেখিনি মানুহে ভাষাটো ক'লেই নহ'ব যদি তেওঁলোকৰ কেৱল ৰাজনৈতিক ৰক্ষা কবচ হিচাপে ভাষাটোক মাতৃভাষা হিচাপে অসমীয়াক তেওঁলোকে ঘোষণা কৰে তাত নহ'ব নহয় কাৰণ সেই জনগোষ্ঠীটো
মূলসুঁতিৰ পৰাই অসমৰ জাতীয় জীৱনলৈ কিন্তু সংকট নামি আহিছে আমাৰ জনগাঁথনি পৰিৱৰ্তন হৈছে মই এইবিলাক আপুনি সময় ইমান নাই মই আপোনাক ব্যাখ্যা দিব পাৰোঁ যে কেনেকৈ আমাৰ কলগাছিয়া বাগবৰ চাউথ চালমাৰা গৰৈমাৰী দলগাঁও এইবিলাকত হিন্দু আৰু মুছলমানৰ সংখ্যাটো কেনেকৈ গুচি গ'ল আৰু এটা মই কথা কওঁ আপুনি খবিৰ আহমেদ ডাঙৰীয়া জানে যে তেখেতৰ এলেকা এই এলেকাবিলাকো মই ঘূৰি ফুৰিছোঁ মন্দিয়া আপোনাৰ ৰামাপাৰালৈকে ৰামাপাৰাৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আছে যিখনৰ এতিয়া 110 বছৰমান হ'ল প্ৰাথমিক বিদ্যালয় মই নিজে গৈছোঁ কিন্তু খবিৰ আহমেদ ডাঙৰীয়া এটা কিন্তু তাৰ মাজত এটা নিৰ্মম সত্য আছে সেই ৰামাপাৰাৰ সেই প্ৰাথমিক বিদ্যালয় স্থাপন কৰা গোটেই কথাটোত কিন্তু তাত হিন্দু মানুহ আছিল হিন্দু মানুহৰো বসতি আছিল তেওঁলোক কিন্তু এতিয়া নাই কিন্তু তাত কিন্তু হিন্দু মানুহ নাই আপুনিও জানে ময়ো জানো তাত কিন্তু এতিয়া হিন্দু মানুহৰ বসতি নাই গতিকে গোটেই এই কথাটো এনেকুৱা হ'ল যে তাত অসমীয়া মাধ্যমৰ স্কুল এখন চলি আছে কিন্তু অসমীয়া ভাষী মানে হিন্দু মানুহখিনি কিন্তু তাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে গতিকে এই যিটো ৰাজনৈতিক আশংকা যেনেকৈ ভাষাক লৈ এটা আশংকা হৈছে ভাষাটো সংকটলৈ যাব নেকি ঠিক তেনেকৈ অসমৰ মূলসুঁতিৰ মানুহৰ এটা আশংকা হ'ল যে আমাৰ জাতীয় জীৱনলৈ এই জনগাঁথনিৰ যিটো পৰিৱৰ্তন বা অন্যান্য ধৰণে যিটো এটা পূৰ্ববংগীয় মানুহৰ মুছলমান মানুহৰ আগ্ৰাসনৰ কাৰণে আমি যে ধৰণৰ এটা সংকটৰ সন্মুখীন হৈছোঁ এইটো এটা আশংকা দুই ধৰণৰ আশংকা আপুনি যদি সমান্তৰালভাৱে বিশ্লেষণ নকৰে বা দুইটাৰ মাজত সন্তুলন ৰাখি যদি আপুনি বিশ্লেষণ নকৰে তেনেহ'লে আপুনি কোনোবাটো ডাঙৰ কৰি দিয়া হ'ব কোনোবাটো যদি আপুনি ডাঙৰ কৰি দিয়ে তেনেহ'লে ৰাজনৈতিকভাৱে কোনোবা এটা অংশ ৰাজনৈতিকভাৱে শক্তিশালী হ'ব বা তেওঁলোকক বেনিফিটেড কৰা হ'ব আৰু কোনোবা এটা অংশক দুৰ্বল কৰা হ'ব আপুনি যদি সামগ্ৰিক কমল কুমাৰ মেধিৰ যিটো বক্তব্য সংকটখিনিও কিন্তু কমল কুমাৰ মেধিৰ যিটো বক্তব্য সেই কমল কুমাৰ মেধিয়ে সামগ্ৰিকভাৱে যিটো ভাষাৰ সংকটটোক তেওঁ জনগাঁথনিৰ সংকটলৈ লৈ যাব খুজিছে আৰু জনগাঁথনিৰ সংকটক তেওঁ কৈছে কেৱল ভাষাৰ সংকটেৰে জনগাঁথনিৰ সংকটো আছে বুলি কমল কুমাৰ মেধিয়ে এটা দৃষ্টিকোণৰ পৰা বিষয়টো ব্যাখ্যা কৰিছে মই কণ্টেক্ট বাণিজ্যিক বিৰতি ল'ব খুজিছোঁ এতিয়া মই ধুবুৰীলৈ যাম ধুবুৰীত আছে আমাৰ লগত মাছুদ আখতাৰ জামান তেখেতে এগৰাকী অধিবক্তা মাছুদ আখতাৰ জামান অধিবক্তা ধুবুৰীত আমাৰ লগত আছে মই তেখেতক সুধিম যে কমল কুমাৰ মেধিয়ে যিকেইটা কথা ক'লে যে 70 লাখ তেওঁৰ তথ্যমতে 70 লাখ পূৰ্ববংগীয় মুছলমান মানুহ আছে আৰু যিসকলৰ ভিতৰত মাত্ৰ 20 লাখেহে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিছে বাকীসকলে লেখা নাই আৰু যিসকলে লিখিছে তেওঁলোকে ৰাজনৈতিক কাৰণত লিখিছে ইয়াৰ উত্তৰটো মই বিচাৰিম বা এই কথাখিনি কিমান দূৰ সত্য মই জামান ডাঙৰীয়াৰ পৰা বিচাৰিম এটা বিৰতিৰ পিছত কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এবাৰ যাব খুজিছোঁ ধুবুৰীলৈ য'ত উপস্থিত আছে আমাৰ লগত এগৰাকী অধিবক্তা মাছুদ আখতাৰ জামান মাছুদ আখতাৰ জামান আমাৰ লগত বিশিষ্ট কবি কমল কুমাৰ মেধি আছে কমল কুমাৰ মেধিয়ে এটা কথা কৈছে যে আমি যিহেতু কথা কৈ আছোঁ যে চৰ চাপৰি অঞ্চলৰ লোকসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লেখাৰ কাৰণেহে ভাষাটোৰ এটা উত্তৰণ হৈছে বা ভাষাটোৰ কোৱা মানুহৰ সংখ্যা বৃদ্ধি পাইছে এতিয়া কমল কুমাৰ মেধিয়ে এটা কথা কৈছে যে 70 লাখ পূৰ্ববংগীয় মুছলমান লোক আছে তাৰে কিন্তু 20 লাখেহে অসমীয়া 20 লাখ লোকেহে পূৰ্ববংগীয় মূলৰ মুছলমান 20 লাখেহে অসমীয়া ভাষা কয় আৰু তাৰ লগতে তেখেতে কমল কুমাৰ মেধিয়ে কৈছে যে যিখিনিয়ে কৈছে তাৰে অধিকাংশই কিন্তু ৰাজনৈতিক কাৰণতে কয় অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি আপোনাৰ বক্তব্য কি এই সম্পৰ্কত ধন্যবাদ মই আধা ঘণ্টাৰ পৰা অডিঅ' নুশুনিলোৱে ইট ৱাজ ভেৰি ল' কোৱালিটি এনিৱে মোক 5 মিনিট সময় দিব লাগিব কমল কুমাৰ মেধি ডাঙৰীয়াক এটা কথা মই ক'বলৈ বাধ্য হৈছোঁ 1919 চনৰ মই গল্প কোৱা নাই দেই 1919 চনৰ অসম সাহিত্য সভাৰ সভাপতি কালিৰাম মেধিয়ে এটা কথা কৈছিলে তেখেতৰ অভিভাষণত অসমীয়া ভাষা কেৱল হিন্দুৰ নহয় মুছলমানৰো সম্পত্তি এইটো আপোনালোকে চাব আপোনালোকে মোতকৈ বেছি ভালকৈ জানে এতিয়া দ্বিতীয় কথাটো হ'ল যে এই যে যিকোনো বস্তুকে হিন্দু মুছলমান কৰা আজিতো ভাবিছিলোঁ ভাষালৈ আলোচনা হ'ব ঠিক আছে কিন্তু কমল কুমাৰ মেধি ডাঙৰীয়া বহুত ধুনীয়াকৈ তাক হিন্দু মুছলমানলৈ আনিলে তে কমল কুমাৰ মেধিয়ে কৈছে যে কোনোবাই অসমীয়াটোক মাতৃভাষা বুলি লিখিলে অসমীয়া হৈ নাযায় ঠিক তেখেতৰ যি লাইনত কৈছে সেই লাইনত আজি দুদিনমান আগতে অসমৰ এটা নিৰ্দিষ্ট নিউজ চেনেল সেইটো আপোনালোকে সকলোৱে জানে এজন পমুৱা মুছলমান কওক অথবা অভিবাসী মুছলমানে কওক এডভকেট এজনক মাতি পিনে কৈছিলে আপুনি যদি অসমীয়া হয় তেতিয়াহ'লে খগেন মহন্তৰ গান এটা গাই দিয়ক যদি আপুনি অসমীয়া হয় তেতিয়াহ'লে হেৰি কৰক ঢোল বজাওক এতিয়া সেইজন মানুহক যদি মই কওঁ যে আপুনি যদি অসমীয়া হয় তেতিয়াহ'লে গগনা এটা বজাই দেখুৱাওক আপুনি যদি অসমীয়া হয় মহৰ শিঙৰ পেঁপা বজাই দেখুৱাওক এতিয়া অসমীয়া হোৱাৰ চাৰ্টিফিকেটটো কোনে কাক দিব
এই কমল কুমাৰ মেধি ডাঙৰীয়া আৰু সেইজন এংকৰৰ কথা কিন্তু এক লাইনৰ, সেইটো হৈছে অতি উগ্ৰ জাতীয়তাবাদী কথা বতৰা। চাওক, জাতীয়তাবাদ খুবেই ভাল বস্তু, কিন্তু উগ্ৰ জাতীয়তাবাদে কিন্তু ফেচিজমৰ সৃষ্টি কৰে, হিটলাৰৰ সৃষ্টি কৰে, মুছলমানীৰ সৃষ্টি কৰে। ঠিক আছে, আজি যিটো কথা হৈছে, সম্প্ৰতি এটা ৰাজনৈতিকভাৱে এটা নেৰেটিভ তৈয়াৰ কৰা হৈ আছে যে মানে অসমত কিবা বোলে হেৰি পমুৱা মুছলমানে বোলে কিবা মিয়া ভাষাত কথা কয়। মিয়া ভাষাটো শুনা নাই, তেওঁলোকে লিখেহে হেৰি মাতৃভাষা অসমীয়া বুলি লিখে। 150 বছৰৰ এটা বিৱৰ্তনৰ দ্বাৰা অসমৰ 70 লাখ যিখিনি পমুৱা মুছলমান কওক, মিয়া মুছলমান কওক, যিয়ে নকওক কিয়, মই মিয়া মুছলমান হওঁ, আমি অসমীয়া ভাষা সংস্কৃতিত আমি যাৰ যোৱাৰ এটা প্ৰচেছ চলাই আছোঁ। আপোনাৰ মৈৰাবাৰীৰ শগুনবাৰীত 1931ত আপোনাৰ স্কুল স্থাপন হৈছিলে মুছলমানৰ দ্বাৰা, পমুৱা মুছলমানৰ দ্বাৰা, অসমীয়া মিডিয়াম। তাৰপিছত আপোনাৰ চাউথ চালমাৰত আজি 150 বছৰৰ পুৰণি অসমীয়া মিডিয়াম স্কুল স্থাপন কৰা হৈছিলে। তাৰপিছত ওচমান আলী সদাগৰ বৰপেটাত 1905 চনৰ অসমীয়া মিডিয়ামৰ স্কুল স্থাপন কৰিছিলে। 1960ৰ আন্দোলন, 1970ৰ আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, সকলোতে আপোনাৰ মুছলমানসকলৰ অৱদান আছে, শ্বহীদ হৈছে। মুজামিল হকৰ নাম সকলোৱে জানো, মই নিজে মুজামিল হক হোষ্টেলত আছিলোঁ কটন কলেজৰ। ঠিক আছে, তাৰপিছতো এইসব কথা কেলে আৰম্ভ হৈছে জানেনে? ইয়াৰ মূল কাৰণটো হৈছে সম্পূৰ্ণ ৰাজনৈতিক। সেই ৰাজনৈতিক কাৰণটো হৈছে যে অসমীয়া কৰোঁতে অসমীয়াৰ মাটি আদানীক গতাই দিছে আৰু অসমৰ ভাষাৰ ওপৰত আপোনাৰ সিংঘাল আৰু গুপ্তাৰ আগ্ৰাসন চলিছে, বঙালী আৰু হিন্দী ভাষীৰ আগ্ৰাসন চলিছে। সেই আগ্ৰাসন চলাৰ যিটো প্ৰচেছ চলিছে, সেই কথাটো যেন অসমীয়া মানুহে নাজানে। এই ভাষাৰ ক্ষেত্ৰতো, চেঞ্চাছৰ ক্ষেত্ৰতো হিন্দু মুছলমান এটা নেৰেটিভ সৃষ্টি কৰি গোটেই আপোনাৰ হিন্দী আৰু বাংলা ভাষীৰ আগ্ৰাসনৰ গোটেই ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলি আছে। গতিকে কমল কুমাৰ মেধি ডাঙৰীয়া আৰু সেই নিৰ্দিষ্ট এংকৰজন, নিউজ এংকৰজনৰ কথা, এই দুটা কিন্তু সম্পূৰ্ণ একে। বেলেগ সংবাদ মাধ্যমৰ কথা আমি নকওঁ, বেলেগ সংবাদ মাধ্যমৰ কথা নকওঁ, আপোনাৰ বক্তব্যটো শেষ কৰি লওক। বেলেগ সংবাদ মাধ্যমৰ কথা আমি নকওঁ, মই কৰি লওক, তেখেতে উত্তৰ দিব, তেখেতে বক্তব্যটো শেষ কৰি লওক, কওক। যি কি নহওক, মূল কথাটো হৈছে মূল কথাটো হৈছে যে যিটো জনগোষ্ঠী আজি 70-80 লাখ জনগোষ্ঠী, আজি মই এটা চেলেঞ্জ দিছোঁ, অপেন চেলেঞ্জ অন কেমেৰা, অসমত 2000তকৈ বেছি চৰ অঞ্চল আছে আৰু তাৰে 100% মুছলমান হয়, তেওঁলোকে গোটেইখিনি অভিবাসী হয়। ঠিক আছে, পমুৱা হয়, ভাটিয়া হয়। আপোনালোকে যদি যিকোনো কমল কুমাৰ মেধি ডাঙৰীয়াক মই চেলেঞ্জ জনাইছোঁ, আপুনি এটা বাংলা মিডিয়াম স্কুল বিচাৰি উলিয়াই দিয়ক। মই ধৰি ল'ম যে এই গোটেইখিনি বাংলাদেশী, এই গোটেইখিনি অসমীয়া বিৰোধী। কিন্তু আপুনি ধুবুৰী টাউনলৈ আহক, কেইবাটাও বাংলা ভাষী আপোনাৰ মিডিয়ামৰ স্কুল আছে, তাতে গৈ চাওক সেই স্কুলৰ প্ৰিন্সিপাল কোন, টিচাৰ কোন, ষ্টুডেণ্টসকল কোন ধৰণৰ, কোন জেগাৰ মানুহ, তেতিয়াহ'লে বস্তুটো গম পোৱা যাব। ইয়াতে মই হিন্দু মুছলমান আনিব খোজা নাই, কিন্তু অট'মেটিকেলি আহি গৈছে কমল কুমাৰ মেধি ডাঙৰীয়াৰ কথাত। আপুনি বুজিছেনে মোৰ কথা? মই ধুবুৰী টাউনত থাকোঁ, ধুবুৰী টাউনৰ অজস্ৰ বাংলা মিডিয়াম স্কুল আছে, তাৰ ষ্টুডেণ্টসকল কোনটো শ্ৰেণীক অথবা কোনটো ধৰ্মক ৰিপ্ৰেজেণ্ট কৰে, টিচাৰসকল কোনটো শ্ৰেণী কোনটো ধৰ্মক ৰিপ্ৰেজেণ্ট কৰে। আৰু ধুবুৰীৰ চাৰিওপিনে থকা গোটেই অসমত থকা 2000ৰো বেছি চৰ অঞ্চলত এটা যদি বাংলা মিডিয়াম স্কুল আছে আপুনি দেখুৱাই দিয়ক। আৰু আটাইকেইটা অসমীয়া মিডিয়াম স্কুল, আপুনি কৈছে যে কি কয়, যিসকলে 20% বোলে অসমীয়া বুলি, অসমীয়াক মাতৃভাষা বুলি কৈছে, এইটো আপুনি এটা গোকাত মিছা কথা কৈছে। কেন ইউ প্ৰুভ ইট? আপুনি ফেক্ট আৰু ফিগাৰ দি প্ৰমাণ কৰিব পাৰিব জানো? গোকাত মিছা কথাবোৰ এইটো কৈছে। আৰু যি 20% বোলে কৰিছে, কি কয়, অসমীয়াক নিজৰ মাতৃভাষা আপুনি আৰম্ভ কৰিছে। সেইটো বোলে হিন্দু মুছলমান মই কৰা নাই, ইয়াত এইখন লোকপিয়লৰ তথ্যৰ ভিত্তিত কৈ আছো। আপুনি সাধু কথা নক'ব, ইয়াত চিঞৰ বাখন নকৰিব, চিঞৰ বাখন নকৰিব। আপুনি কওঁতে মই চিঞৰা নাছিলো, চিঞৰ বাখন নকৰিব। আপুনি কওঁতে মই চিঞৰা নাছিলো, আপুনি চিঞৰ বাখন নকৰিব। আপুনি এজন ভদ্ৰ লোক, আপুনি এটা ভদ্ৰ চেনেলত আহিছে। জামান ডাঙৰীয়া, কমল কুমাৰ মেধি, আমাৰ ভাষাক লৈ কথা পাতি আছো। ইয়াত আমি সাম্প্ৰদায়িক কথা পাতিবলৈ বহা নাই, আজি আমি সাম্প্ৰদায়িক কথা পাতিবলৈ বহা নাই, ভাষাক লৈ আপুনি কৈ আছো। সাম্প্ৰদায়িক কথা মই কোৱা নাই, সাম্প্ৰদায়িক কমল কুমাৰ মেধি ডাঙৰীয়াই আৰম্ভ কৰিছে। ভাষাৰ কথা কওঁতে তাৰ জনগাঁথনিৰ কথা আনিছে। সাম্প্ৰদায়িক কথা আপোনাৰ কমল কুমাৰ মেধি ডাঙৰীয়াই আৰম্ভ কৰিছে।
সাম্প্ৰদায়িক কথা কমল কুমাৰ মেধি ডাঙৰীয়াই আৰম্ভ কৰিছে। তেওঁ জনগোষ্ঠীৰ ভাষাৰ কথা কওঁতে কওঁতে তেওঁ জনগাঁথনিৰ কথা কৈছে, অমুক কৈছে তমুক কৈছে। মূল কথাটো হৈছে যে অসমীয়া ভাষাৰ ওপৰত, অসমীয়া সংস্কৃতিৰ ওপৰত যিটো হিন্দী আৰু বঙালীৰ হেৰি আছে, আগ্ৰাসন আহি আছে, যিটো ভাষা সংস্কৃতি সিংহাল আৰু গুপ্তাৰ হাতত মানে চন্দাই দিয়াৰ ব্যৱস্থা কৰা হৈছে, সেই কথাটো যে যদি অসমীয়া মেইন ষ্ট্ৰীমৰ মানুহে গম নাপায়, সেইটো লুকাই ৰাখিবলৈ আজি এই মিয়াৰ কথা আহিছে। এইটো হৈছে কথা। আজি হিন্দী ভাষী যিমান নহওক আপোনালোকে ৱেইট কৰক, 10 বছৰ ৱেইট কৰক, অসমীয়া ভাষাৰ কি অৱস্থা হয়। আজি 10 বছৰ ৱেইট কৰক। আপোনালোকৰ দৰে উগ্ৰ জাতীয়তাবাদী লোকৰ বাবে আজি কাৰ্বি বেলেগ হ'ল, মিচিং বেলেগ হ'ল, বড়ো হ'ল। বড়োসকলে ডাইলেক্ট কেলে অসমীয়া নিলিখে, তেওঁলোকে হিন্দী লিখে কেলে? আজি বড়ো ভাইসকলে ডাইলেক্ট কেলে হিন্দী লিখে, আপুনি সোধক তেওঁলোকক। আজি বড়ো ভাইসকলে ডাইলেক্ট অসমীয়া নিলিখে কেলে, হিন্দী কেলে লিখে? আপোনালোকে আপুনি সোধকে কোকৰাঝাৰত গৈ পিনে সোধকে আমাৰ বড়ো ভাইসকলে ডাইলেক্ট অসমীয়া কেলে নিলিখে, হিন্দী কেলে লিখে? আপোনালোকৰ দৰে উগ্ৰ জাতীয়তাবাদী লোকৰ বাবে আপুনি হিন্দীত লিখে, সেইটো আপোনালোকে ভুলকে আনিছে। কমলবেদী আৰু এটা প্ৰশ্ন আছে। কমলবেদী আৰু এটা প্ৰশ্ন নাই কমলবেদী কমল মেধি ডাঙৰীয়া, আপুনি নানিব, মই হাত জোৰ কৰিছো। এইটো ভাষাৰ কথা আহিছে, হিন্দু মুছলমানৰ কথা আনে, আপুনি জনগাঁথনিৰ কথা আনিছে। আপুনি জনগাঁথনিৰ কথা কেনে আনিছে? কমল কুমাৰ মেধি আৰু এটা আপুনি এতিয়া চাৰ্টিফিকেট দিব পাৰে, হিন্দু বাংলাদেশী সকলে কিয় মই হিন্দু, মই সাম্প্ৰদায়িক নেকি? আপুনি মোক চাৰ্টিফিকেট দিব। হিন্দু বাংলাদেশী লাষ্ট পাইছো কমল কুমাৰ মেধি ডাঙৰীয়া, আপুনি আপোনাৰ কথা উঠাই লওক, আপুনি আপোনাৰ কথা উঠাই লওক। মই অংকত ডাঙৰীয়াক অনুৰোধ কৰিছো কমল কুমাৰ মেধি ডাঙৰীয়াৰ কথা উঠাই ল'ব কওক। মই অংকত ডাঙৰীয়াক অনুৰোধ কৰিছো আপুনি আপোনাৰ কথা উঠাই লওক। আপুনি অসমীয়া চাৰ্টিফিকেট দিবলৈ কোন? আপুনি সাম্প্ৰদায়িকৰ চাৰ্টিফিকেট দিবলৈ কোন? Who are you? Who are you? I am just asking, who are you, Mr. কমল কুমাৰ মেধি? কমল কুমাৰ মেধি আপুনি কোন হয়? আপুনি কমল কুমাৰ মেধিক তেখেতৰ কথা উঠাই যাব ল'বলৈ কওক। কমল কুমাৰ মেধি তেখেতৰ কথা উঠাই ল'বলৈ কওক। জামান মই আপোনাৰ ওচৰত আহি আছো। জামান মই এটা বিৰতি ল'ব লগা হৈছে। মাছুদ আখতাৰ জামান বিষয়টো মই দৰ্শকসকলক জনাব খুজিছো, আমি বিষয়টো ভাষা কেন্দ্ৰিক আছিলে, কিন্তু আমাৰ দুখবাস্ত ইমানেই বেছি বিয়পি পৰিছে যেতিয়া আমি অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ কথা পাতি থাকোঁ আৰু একাংশ সুবিধাবাদী লোকে কিন্তু ইয়াকে লৈ কিন্তু ৰহণ সানিবলৈ আৰম্ভ কৰে। আমি অসমীয়া ভাষাক লৈ কথা পাতি আছোঁ, অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ কথা পাতি আছোঁ, আৰু তাত সাম্প্ৰদায়িকতাৰ ৰহণ সানিবলৈ এচাম সুবিধাবাদীয়ে চেষ্টা কৰিছে। কণ্টেণ্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ আহি আছোঁ। সাম্প্ৰদায়িকতা নহয়, অসমীয়া ভাষাৰ ভৱিষ্যত। কণ্টেক্ট বাণিজ্যিক বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। এইবাৰ মই যাব খুজিছোঁ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ ওচৰলৈ। মই একেটাই প্ৰশ্ন যে যিটো প্ৰসংগলৈ আমাৰ আলোচনা চলি আছে, যিটো প্ৰসংগলৈ আমাৰ বিতৰ্কৰ সৃষ্টি হৈছে, যে দেৱজিৎ বৰা, যে চৰ চাপৰি অঞ্চলৰ লোকসকলে অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে বুলি অসম সাহিত্য সভাই অনুভৱ কৰেনে, বা আপুনি ব্যক্তিগতভাৱে অনুভৱ কৰেনে? চৰ চাপৰিৰ যিসকল বাসিন্দা আছে, যে চৰ চাপৰি বুলি ক'লে আমি আচলতে যিটো কথা বুজি পাওঁ যে আমি গুৱাহাটী টাউনত থকা মানুহবিলাকে, যোৰহাটৰ টাউনত থকা মানুহবিলাকে আমি চৰ চাপৰি বুলি ক'লে এইটো ধাৰণা আছিল, মোৰে আছিলে, যে ধাৰণাটা আছিল যে চৰ চাপৰি ব্ৰহ্মপুত্ৰৰ বালি চাপৰি থকা মানুহ যেন লাগে। আচলতে সেইটো নহয়। যে আমি সেইদিনাখন বৰপেটালৈ যাওঁতে দেখিলোঁ বৰপেটা টাউনত থকা মানুহখিনি চৰ চাপৰি মানুহ বুলি কয়। গতিকে তেওঁলোকে অসমীয়া ভাষা অধ্যয়ন প্ৰক্ৰিয়াটোত তেওঁলোক জড়িত হৈ আছে। আমি এনেকুৱা তথ্য পাইছোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত তেওঁলোকৰ তেওঁলোক বুলি কৈছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 পাইছে। সেইটো আমি সৌভাগ্যৰ কথা বুলি আমি গম পাওঁ
যে অসমীয়া ভাষাটো তেওঁলোকে আন্তৰিকতাই লৈছে, অসমীয়া মাধ্যমৰ বিদ্যালয় তাত প্ৰতিষ্ঠা হৈছে আৰু তাত অগণন ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিছে। এতিয়া লোকপিয়লত যদি তেওঁলোকে অসমীয়া ভাষা বুলি কয়, নিজৰ মাতৃভাষা যদি অসমীয়া বুলি কয়, তেওঁলোকে যি ভাষা বুলি নহয়, সংযোগী ভাষা বুলি যদি কয়, মাতৃভাষা বুলি যদি কয়, যি ভাষা বুলি কওক, তেওঁলোকৰ ক্ষেত্ৰত আমি এটাই কৈছোঁ যে ভাষাৰ ক্ষেত্ৰত তেওঁলোকক আমি হেঁচা প্ৰয়োগ নকৰোঁ, তেওঁলোকে নিজে নিজৰ সিদ্ধান্ত ল'ব। গতিকে অসমীয়া ভাষাটো শক্তিশালী কৰাৰ ক্ষেত্ৰত, অসমীয়া ভাষাৰ সংখ্যাগৰিষ্ঠতা বৃদ্ধিৰ ক্ষেত্ৰত সকলো তৎপৰ হ'ব লাগিব, সকলো জাতি জনগোষ্ঠী তৎপৰ হ'ব লাগিব। আৰু সমান্তৰালভাৱে অসমীয়া ভাষাটোৰ সুৰক্ষাৰ দায়িত্ব আমি অসম মুলুকত শান্তি সম্প্ৰীতি বজাই ৰাখি মানে অসমীয়া জাতি গঠন কৰিবৰ কাৰণে যিসকল মানুহ ইয়াতে জীৱন নিৰ্বাহ কৰিছে তেওঁলোক সকলোৱে দায়িত্ব ল'ব লাগিব। কমল বেধি আপোনাৰ ওচৰলৈ আহিম। মই ডক্টৰ কমল কুমাৰ তাতে এটা কথা সুধিব খুজিছোঁ যে বিশেষকৈ এনেকুৱা এটা প্ৰসংগ যে জনগোষ্ঠীসমূহৰ ওপৰত যে অসমীয়া ভাষাটো জোৰকৈ যদি জাপি দিয়া হয় তেনেহ'লে তেওঁলোকে অসমীয়া ভাষাটোক সেই ধৰণে আদৰি নল'ব, তাৰ পৰিৱৰ্তে যদি জোৰকৈ জাপি দিয়া নহয় তেতিয়াহ'লে আদৰি ল'ব। ঠিক তেনেকুৱা এটা প্ৰসংগ বা তেনেকুৱা এটা পৰিৱেশ সম্পৰ্কত আপোনাৰ মন্তব্য কি? যিটো কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জোৰকৈ যদি জাপি দিয়া হয় তেওঁলোকে ৰিভল্ট কৰিব আৰু যদি জোৰকৈ জাপি দিয়া নহয় তেনেহ'লে আদৰি ল'ব। ডক্টৰ কমল কুমাৰ তাঁতী। প্ৰথমতে মই এই কথাটো ক'ব খুজিছোঁ যে ধৰ্ম বিষয়ত আমি ভাষাৰ পৰা আঁতৰাই ৰখাটোৱে আটাইতকৈ খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ ভাষাৰ ভাঙোন অহাটো আমি বিচৰা নাই। গতিকে ঠিক তেনেধৰণে জনগোষ্ঠীয় বিভাজন বা জনজাতীয় বিভাজন আমি সেইটোও বিচৰা নাই। গতিকে মই ভাবোঁ আচলতে এই গোটেই পৰিৱেশটো এনেকুৱা ধৰণৰ এটা পলাৰাইজ পৰিৱেশ নহয়, এটা মুকলি পৰিৱেশ হওক। অসমীয়া ভাষাটো মুকলিকৈ সকলোৱে কয় দেই, অসমীয়া ভাষাটো মই দেখিছোঁ অসমৰ বিভিন্ন ঠাইলৈ গ'লেও দেখিছোঁ অসমীয়া ভাষাটো সকলোৱে মনে প্ৰাণে ভাল পায়। আৰু তাত ধৰক ৰাজনৈতিক কথা বতৰাবোৰ আহিলেহে সমস্যাটো আৰম্ভ হয়, আৰু ঠিক ৰাজনৈতিক কথা বতৰা আহিলেহে প্ৰব্লেম যিহেতুকে হয়। গতিকে মই ক'ব খোজা কথাটো এটা একদম সহজ কথা যে এই মুহূৰ্তত আমি যিবিলাক জনগোষ্ঠী আছে বা জনজাতি আছে তেওঁলোকৰ সৈতে যিটো সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ, আৰু এটা কথা মই ইয়াত মন্তব্য দিব খুজিছোঁ যে আমি তেওঁলোক সেইসকল এই কথাবোৰ নোকোৱাকৈ আমি সকলোৱে আমি বুলি যদি কওঁ তাত সকলোৱে থাকিব পাৰে। তাত চাহ জনগোষ্ঠীৰ মানুহ থাকিব পাৰে, তাত মিয়া মুছলমান এজনো থাকিব পাৰে, ডিমাচা এজনো থাকিব পাৰে, কাৰ্বি এজনো থাকিব পাৰে। মই ভাবোঁ এই যিটো আদাৰনেছৰ সমস্যা, অন্য বুলি ভাবি আমি যিটো সমস্যা নিজেই সমস্যা এটা ক্ৰিয়েট কৰি লৈছোঁ, গতিকে মই ভাবোঁ যে আমি ৰাজহুৱা জীৱনত আমি খুব সহজভাৱে খুব কোনো ধৰণৰ প্ৰতিকূল ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱেশ নহাকৈ আমি ভাবোঁ যে অসমীয়া ভাষাটোৰ যেনে আমি মনে প্ৰাণে উন্নতি বিচাৰিছোঁ, আমি নিজৰ ভাষা বুলি আঁকোৱালি ল'ব লাগিব। আৰু নিজৰ ভাষা হিচাপে আঁকোৱালি লৈ সেই ভাষাটোক কি ধৰণেৰে আমি আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে মোৰ কাৰণে আটাইতকৈ ডাঙৰ কথা। এতিয়া দ্বিতীয় কথাটো হৈছে যিটো খুব কমপ্লিকেটেড, যে জনজাতীয় ভাষা এটা আমি কিন্তু অসমীয়া ভাষাটো আমি জাপি দি আছোঁ, অসমীয়া ভাষাটো শিকিবলৈ কৈ আছোঁ, মই ধৰি লৈছোঁ সেই বুলি। সেই কথাটো ধৰি লোৱাৰ পিছতো মই এই কথাটো ক'ম যে আমি যিসকল মূলসুঁতিৰ মানুহ তেওঁলোকে আমি ৰাভা ভাষাটো শিকিছোঁ নাই, মিচিং ভাষাটো আমি শিকিছোঁ নাই, বড়ো ভাষাটো আমি শিকিছোঁ নাই, কাৰণ এইটো এটা দিয়া লোৱাৰ প্ৰক্ৰিয়া এটাও আছে। মোক যদি আজি কোনোবাই মোৰ ভাষাটো নকয় মই তেওঁৰ ভাষাটো কেলেই ক'ম, গতিকে সেই ধৰণৰ প্ৰশ্ন এটাও ইয়াত আছে। গতিকে মই ভাবোঁ যে আমি যদি অসমীয়া ভাষাটো, মই কৈছোঁৱেই অসমীয়া ভাষাটো যদি আমি উন্নতি বিচাৰিছোঁ, আমি আমাৰ লগত থকা যিবোৰ জনগোষ্ঠীয় ভাষা, জনজাতীয় ভাষা, সেই সকলোবোৰক একেলগে লৈ যাব পাৰিব লাগিব। আৰু আমি অন্য ভাষাটো শিকিব লাগিব। আমি বড়ো ভাষাত বড়ো এজনৰ সৈতে আমি প্ৰথমতেই যদি বড়ো ভাষাত কথা এটা কওঁ সেইটো খুব ভাল লগা কথা। গতিকে মই ভাবোঁ যে মই এই কথাটোকে ক'ব খুজিছোঁ, আমি যদি অসমীয়া ভাষাটোৰ উন্নতি বিচাৰিছোঁ, আমাৰ লগত থকা যিবোৰ জনজাতীয় ভাষা আছে, জনগোষ্ঠীয় ভাষা আছে, সেই ভাষাসমূহ আমি একেলগে আগবঢ়াই লৈ যাব লাগিব। খবিৰ আহমেদৰ ওচৰলৈ আহিব খুজিছোঁ। খবিৰ আহমেদ, বিশেষ কমল বেধিয়ে যিটো কথা ক'লে যে ৰাজনৈতিক কাৰণতে এনে একাংশ লোকে অসমীয়া ভাষাটোক নিজৰ মাতৃভাষা বুলি কৈছে, সেইটোক আপুনি সমৰ্থন কৰিব নেকি? নহয়, কমল মেধি ডাঙৰীয়াই যোনটো ষ্টেটিষ্টিক্স দিলে যে অসমৰ ৭০ লাখ চৰ্চাপৰী অসমীয়া মুছলমানৰ প্ৰায় ৫০ লাখেই বাংলা ভাষা লিখিছে বিগত লোকপিয়লত, আৰু মাত্ৰ ২০ লাখ মানুহে অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিখিছে। এই কথাটোত মোৰ অলপ সংশয় আছে।
মই ইয়াৰ সত্যতালৈ যাব নোৱাৰোঁ, কিন্তু আমিওতো এইখন সমাজৰে মানুহ হয়। আমি ইয়াতে চলা ফিৰা কৰোঁ, সভা সমিতি কৰি ফুৰোঁ, মানুহৰ পৰা আমি ফিডবেক পাই থাকোঁ। গতিকে এই যোনটো ষ্টেটিষ্টিক্স লৈ মোৰ এটা সংশয় আছে বুলি মই ক'লোঁ। দ্বিতীয় কথাটো হৈছে যে এইটো হয়, এইটো সঁচা কথা হয় যে যোৱা 2011 চনৰ লোকপিয়লৰ পৰা চৰ চাপৰি সমাজৰ একাংশ মানুহে কিছু জল্পনা কল্পনা কৰি আছে বা তেওঁলোকে কিছু বিভ্ৰান্তিত ভুগি আছে। দুই এজনে ক'বও বিচাৰে যে আমি মাতৃভাষা বাংলাত লিখিম, এইটো মিছা কথা নহয়। আৰু কিছু ক্ষেত্ৰত লিখিছোঁ বৰপেটা জিলাৰ 2-এটা মানে ৰাজহ চক্ৰত। কিন্তু কথাটো হৈছে যে এই পৰ্যায়ৰ মানুহৰ চিন্তাধাৰাবোৰ এই পৰ্যায়লৈ কিয় আহি পালে? অহাৰ কাৰণটো হৈছে কেইবাটাও কাৰণ আছে। প্ৰথমটো কাৰণ হৈছে ধৰক আজি বিগত 5টা দশকত মানুহখিনিয়ে সামাজিকভাৱে ৰাজনৈতিকভাৱে যিখিনি হাৰাশাস্তি ভোগ কৰি আছে, যিখিনি তেওঁলোকে মানে অসুবিধাৰ সন্মুখীন হৈ আছে, সেইকাৰণে মানে তেওঁলোকৰ মনত ক্ষোভৰ উদয় হৈছে। তেওঁলোকে ক্ষুব্ধ হৈ পৰিছে যে আৰু কিমান আমি ছেক্ৰিফাইচ কৰিম, কিমান আমি ত্যাগ কৰিম, কিমান আমি কষ্ট সহ্য কৰিম। প্ৰথম হৈছে ক্ষোভ, দ্বিতীয় হৈছে প্ৰত্যাখ্যান। মই এইটো কথা ক'ব খোজোঁ যে সাম্প্ৰতিক সময়ত যিটো পৰিমণ্ডল, ৰাজনৈতিক পৰিমণ্ডল আৰম্ভ হৈছে অসমত, গতিকে সেই ৰাজনৈতিক পৰিমণ্ডলে এওঁলোকক প্ৰত্যাখ্যান কৰি আছে যে তোমালোকে বৃহত্তৰ অসমীয়া জাতীয়তাৰ পৰা তোমালোকে নিলগত থাকা, তোমালোকক আমাৰ দৰকাৰ নাই, গতিকে তোমালোকে অসমীয়া মাতৃভাষা নিলিখিবাও আৰু তোমালোকৰ প্ৰয়োজন নাই। 3 নম্বৰ এটা কথা ইয়াতে আহি আছে, সেই কথাটো হৈছে প্ৰলোভন। আমি ভাবিব লাগিব, যিবিলাক মই নাম ক'ব খোজা নাই, ভাষিক সম্প্ৰসাৰণবাদ কিন্তু ইয়াৰ পিছত আছে। আমি পাহৰি যাব নালাগিব 1834 চনৰ কথা। 1834 চনৰ পৰা 1872 চনলৈ অসমীয়া ভাষাৰ অৱস্থা কি হৈছিল অসমত। গতিকে সেই শক্তিটো যে ভাষিক সম্প্ৰসাৰণবাদৰ কাৰণে কিছু কাম তলে কৰি এই চৰ্চা পৰি সমাজত কৰি আছে, সেই কথা আমি পাহৰিলে নচলিব। গতিকে প্ৰথম কথা হৈছে যে তেওঁলোকৰ সামাজিক ৰাজনৈতিক নিৰাপত্তাহীনতা, দ্বিতীয় হৈছে প্ৰত্যাখ্যান, চতুৰ্থ হৈছে তেওঁলোকক প্ৰলোভন, একাংশ মানুহক প্ৰলোভন দি আছে ভাষিক সম্প্ৰসাৰণবাদীসকলে যে তোমালোকে অসমীয়া মাতৃভাষা এৰি পেলাই তোমালোকে বাংলা লিখা, যাৰ কাৰণে এই কামটো হৈছে। কিন্তু আমাৰ ফালৰ পৰা আমি সদায় সেই মানুহখিনিক বুজনি দিয়াৰ চেষ্টা কৰি আছোঁ, প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ, সমাজ মেল মিটিং কৰি আছোঁ যে সেই 100-150 বছৰ আগত ঘূৰি যোৱাত কোনো লাভ নাই। আমি চৰ চাপৰিৰ মাত্ৰ 18% মানুহে বাংলা মানে মাতৃভাষা যিয়েই নিলিখক কিয় তাৰ কাৰণে অসমীয়া ভাষাত কোনো হানি বিঘিনি নহয়, কোনো হিনদেৰি নহয়। অসমীয়া ভাষা থাকিব, চিৰদিন চিৰকাল থাকিব। মুখ্যমন্ত্ৰীৰ কথাটো সত্য কথা হয়। গতিকে সেই ক্ষেত্ৰত আমি বেলেগ ভাষালৈ ঘূৰি গৈ পেলাই আমি এই জনগোষ্ঠীটোক বৃহত্তৰ অসমীয়া জাতীয়তাৰ লগত এটা সমমৰত আমি পেলাই দিব খোজা নাই। গতিকে সেইকাৰণে আমি বুজিছোঁ আমাৰ পূৰ্বপুৰুষসকলে, এইটো এটা নতুন সিদ্ধান্ত নহয়। কমলবাৰীক এটা প্ৰশ্ন যে বিশেষকৈ এটা প্ৰশ্ন এই প্ৰসংগত উত্থাপিত হ'ব পাৰে যে হিন্দু যিখিনি পূৰ্ববংগীয় সেইখিনিকে ধৰি বা হিন্দু বাঙালী যিখিনি আছে তেওঁলোকেওতো কেতিয়াও অসমত চিৰকাল ধৰি বসবাস কৰি থকাৰ পাছত অসমীয়া নিজকে মাতৃভাষা বুলি ক'ব নকয়। আৰু দ্বিতীয়টো কথা হৈছে বহু সংখ্যক এনেকুৱা লোকো আছে যি অসমীয়াত কথা কয় কিন্তু লিখিব বা পঢ়িব নাজানে। এইসকলক আপুনি কোনটো কেটেগৰীত ৰাখিব? নাই, ভাষাটো কাকো কোনেও জাপি দিয়া নাই নহয়। আমি মিয়া মুছলমানকো জাপি দিয়া নাই, হিন্দু বাঙালী কোনোবা আছে তেওঁলোককো জাপি দিয়া নাই, কোনো জনগোষ্ঠীয় মানুহকো জনজাতি মানুহকো জাপি দিয়া নাই। ভাষাটো জাপি দিয়া কথা নহয়, এইটো মুখ্যমন্ত্ৰী মহোদয় সিদিনা এই কথাটো স্পষ্ট কৰি দিছে। এতিয়া মই ধুবুৰীৰ পৰা যিগৰাকী লাইভত আছিলে তেখেতক মই এটা প্ৰত্যুত্তৰ দিব বিচাৰিম। এই যিটো সবিদাই ক'লে যে চৰ চাপৰিৰ মানুহে অসমীয়া ভাষা জীয়াই ৰাখিছে বুলি মাজতে মানে তেওঁ কোৱা নাই, সাহিত্যসভাৰ সভাপতিও ক'লে দুৰ্ভাগ্যজনকভাৱে যে চৰ চাপৰি মানুহে অসমীয়া ভাষা জীয়াই ৰাখিছে, এইটো এটা নেৰেটিভ। 2 নম্বৰ, আমাক যদি এনেকুৱা কৰি থাকে আমি বাংলা ভাষা অসমীয়া ভাষাক মাতৃভাষা হিচাপে নিলিখোঁ, এইটো এটা ব্লেকমেইলিঙৰ ৰাজনীতি মুছলমান সমাজৰ পৰা অহা পূৰ্ববংগীয়। এই দুটা কথাৰ পৰাই আচলতে এই চৰ্চাৰ বিষয়টো আহিলে। এতিয়া মই কওঁ, মই স্পষ্ট কৰি দিওঁ এটা কথা যে যেতিয়া 51 চনৰ লোকপিয়লত পূৰ্ববংগীয় মূলৰ মানুহে অসমীয়াক মাতৃভাষা হিচাপে লিখিছিল প্ৰথমবাৰ, তাৰ অন্তৰালতো কিন্তু ৰাজনীতি আছে। এই ৰাজনীতিটো আমি জানিব লাগিব। ইণ্টাৰিম গভৰ্ণমেণ্ট আছিলে, যেতিয়া ইণ্টাৰিম গভৰ্ণমেণ্ট আছিল চাদুলাৰ লগত অৰ্থাৎ মুছলিম লীগৰ পক্ষত কিন্তু এই পূৰ্ববংগীয় মূলৰ মুছলমানখিনি আছিলে, চাদুল্লাৰ পক্ষত, মুছলিম লীগৰ পক্ষত। যেতিয়া দেশ স্বাধীন হোৱাৰ পিছত মুছলিম লীগৰ ইয়াত ভাছানিৰ দৰে যিসকল নেতাই কাম কাজ কৰিছিলে তেওঁলোক
পূৰ্ববংগলৈ গুচি গ'ল মানে তেওঁলোকে পাকিস্তান পূৰ্ববংগলৈ গুচি গ'ল শাহ চাদুল্লাৰ দৰে মানুহে তেওঁলোকে কমল বেদী আপুনি ব্যাখ্যা আৰম্ভ কৰিলে মই আপোনাক কৈছিলোঁ 1 মিনিট সময় আছে কমল বেদী ব্যাখ্যাৰ সময় নাই আমাৰ শেষ কৰিব হ'ল অনুষ্ঠান বিষয়টো আচলতে খুব জটিল বিষয় আৰু ইয়াৰ আৰু ধৰণৰ আলোচনা কৰাৰ প্ৰাসংগিকতা আছিলে আৰু ইয়াৰ সেইকাৰণে কিন্তু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ আলোচনা কৰাৰ প্ৰাসংগিকতা আছিলে কিন্তু সময় শেষ হৈ অহাৰ বাবে ইমানতে সামৰিব লগা হ'ল অসমীয়া ভাষাটো চিৰযুগমীয়া হৈ থাকক সেইটোৱে কিন্তু সকলোৱে বিচাৰিছে কিন্তু ইয়াৰ লগতে আন জনগোষ্ঠীয় ভাষাসমূহৰ প্ৰতিও সন্মান দিয়া আৰু সন্মানজনক স্থিতি তেওঁলোককো দিয়াটো অতি জৰুৰী বা অতি আৱশ্যকীয় আৰু দিয়াটো উচিত বুলি মই ভাবোঁ আৰু ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ভগতে বিদায় লৈছোঁ